স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান জনাদেশ 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক চমক লগা বিষয় হিচাপে আজি পৰিগণিত হ'ব বুলি ধাৰণা কৰা হৈছিল ব্ৰহ্মপুত্ৰ খনন আৰু দুৱাইপাৰে 6 লেনযুক্ত এক্সপ্ৰেছ হাইৱে আজি ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিলে তেনে কোনো পৰিকল্পনা নাই অৰ্থাৎ ইমান দিনৰ পৰা ৰাজ্য চৰকাৰে কৈ আছিল নীতিন গাডকাৰী ডাঙৰীয়া আহি কৈছিল 40,000 কোটি টকা খৰচ হ'ব তালৈকে কৈছিল কানাডাৰ পৰা আহিব আমেৰিকাৰ পৰা বিশেষজ্ঞ আহিব ড্ৰেজাৰ আহিব চিপিং কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ দায়িত্ব ল'ব এইবোৰ সকলো আচলতে মিছা কথা আছিল নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি হাইৱে বিষয়টো উচ্চাৰণ নকৰাকে কৈছে যে ব্ৰহ্মপুত্ৰ খননৰ পৰিকল্পনা আছে এই লক্ষ্যত চৰকাৰ এতিয়াও আছে কি সঁচা কি মিছা আমি কথা পাতিম অতিথিসকল চিনাকি কৰি দিছোঁ আৰ.পি. শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ নেতা স্বাগতম জনাইছোঁ জ্যেষ্ঠ নেতা ৰাজনীতিবিদ আৰু মোৰ সৈতে আছে ৰাছেল হুছেইন ডাঙৰীয়া ৰাজ্যৰ দলৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ আৰু এই সমগ্ৰ বিষয়টো আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়া সাংসদ তেখেতৰ এটা প্ৰশ্নৰ উত্তৰ লিখিতভাৱে জনাইছে মই যদি স্ক্ৰীনশ্বট এবাৰ দেখুৱাব বিচাৰোঁ সদনত দিয়া তথ্য পবিত্ৰ সদনত দিয়া তথ্য আৰু গাডকাৰী ডাঙৰীয়া তেখেতে এই সমগ্ৰ ঘোষণাটো কৰিছিল যে নমামি ব্ৰহ্মপুত্ৰত আহি যে ইয়াত এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব শৰ্মা ডাঙৰীয়া ইয়াত এতিয়া লিখিছে দেয়াৰ ইজ এইটো প্ৰশ্ন আছিলে আজি দুইয়া ডাঙৰীয়াৰ পিছত দিছে যে দেয়াৰ ইজ নো প্ৰপ'জেল ফৰ হাইৱে অন দ্য বোথ সাইডছ অফ দি ৰিভাৰ বুলি লাষ্ট লাইন আছে দেখিছোঁ মই অলৰেডি আই হেভ চিন ইট চ' এটা কথা মই স্পষ্ট আগতে কওঁ এইটো ইছ্যু আৰম্ভ কৰাৰ আগত বিজেপি চৰকাৰে কেন্দ্ৰ হওক বা অসমত হওক বিশেষভাৱে মিছা কথা বিক্ৰী কৰিবলৈ আগবঢ়াই দিয়ে অসমৰ ৰাইজক আৰু আমিও সহজ সৰল মানুহ সহজে মিছা কথাটো কিনি ল'ম আৰু গামোচা পিন্ধি দিলে মোদী ডাঙৰীয়া আমি ভাবোঁ যে বা অসমৰ অস্তিত্ব জাতি মাটি ভেটি ভাষা খাদ্য চব সুৰক্ষিত বুলি ভাবোঁ তেনে আৱেগত জীয়াই থাকে আমি জাতি গতিকে মিছা কথা তেওঁলোকে ইজিলি অসমত বিক্ৰী কৰে বেংগলত নোৱাৰে অন্য ষ্টেটত নোৱাৰে কিন্তু অসমত বিক্ৰী কৰি দিয়ে আৰু আমিও কিনি ল'ম সহজে কিনি ল'ম বিশ্বাস কৰোঁ আজি মই যেতিয়া এই প্ৰপ'জেল আহিলে প্ৰথম নীতিন গাডকাৰী ডাঙৰীয়া আৰু সৰ্বদাও আছিলে মই সৰ্বদা ক'লোঁ সৰ্বদা ইট ইজ নট পচিবল টু বিল্ড দুই পাৰে যে 6 লেনীয়া বিজেপিতে আছিল বিজেপিত আছিলোঁ নট পচিবল দুই চাইডে ব্ৰহ্মপুত্ৰ খান্দি বালি আৰু মাটি উঠাই বোকা উঠাই 6 লেনৰ ৰাস্তা বনোৱাটো পচিবল নহয় মই এনেই ধেমালি কৰি ক'লোঁ যে সেই কথা আজি মই এড কৰি আছোঁ সৰ্বদা মই নিজে ভগৱানৰ তাত গ'লোঁ ভগৱানক কৈছিলোঁ যে ভগৱান এনেকৈ প্ৰপ'জেল আহিছে কিন্তু মই নাভাবোঁ যে মোৰ লাইফৰ টাইমত এইটো হ'ব বুলি কি 50,000 কোটি নহয় 50 লাখ কোটি টকা নহয় এইটো কি ব্ৰহ্মপুত্ৰ খানি মাটি আজি জমা কৰি ওপৰত হ'ব কালি বানপানী আহিব বৰাবৰ কৰি দিব এইটো ইম্পচিবল ইট ইজ এ ভেৰি মাইটি ৰিভাৰ ইন নট অনলি ইন ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড ওৱান অফ দ্য মাইটিয়েষ্ট ৰিভাৰ তো নহ'ব তো তেওঁ হাঁহিলে মিচিকে আৰু ভগৱানক মই যেতিয়া সুধিলোঁ আপোনাৰ লাইফ টাইম হ'ব নহয় তেতিয়া ভগৱানে ক'লে যে নট ইন মাই লাইফ টাইম অলছ' মোৰ লাইফ টাইমত হয়তো ব্ৰহ্মপুত্ৰ খনন নহ'ব আৰু দুই পাৰে এক্সপ্ৰেছ হাইৱে নহ'ব কিন্তু মিছা কথা কৈ গ'ল আমি বিশ্বাস কৰিলোঁ ব্ৰহ্মপুত্ৰ তলেদি সুৰংগ বনাব আৰে 9-10 কিলোমিটাৰ 15 কিলোমিটাৰ সুৰংগ কিয় লাগে কি বোকাঘাট বা নুমলীগড় বা গহপুৰলৈ আৰ্মি হেফালিতো ওপৰে দলঙৰ ওপৰে যাব পাৰে সুৰংগ লাগি যে টাৱাঙত লাগিব চাইনা বৰ্ডাৰত তাত আৰ্মি মুভমেণ্টৰ কাৰণে ছেক্ৰেটাৰী কেনেল লাগিব পাৰে এনেকৈ ভুৱা কথা কৈ দিলোঁ আমি বিশ্বাস কৰিলোঁ টুইন টাৱাৰ কথা কৈ দিলোঁ আমি বিশ্বাস কৰিলোঁ যে ইজিলি চেল বিজেপিৰ এটা আৰ্ট অফ এটা চেলিং আছে মাৰ্কেটিং আছে যে দে কেন চে এনিথিং তেওঁলোকে যিকোনো কথা কওক আমি আৰামছে চাই লওঁ বা কিনি লওঁ বিশ্বাস কৰোঁ এই গতিকে এইটো কেতিয়াও নহয় কথা মই তেতিয়া কৈছিলোঁ নহয় এইটো জাপানিজ টেকন'লজি নোৱাৰে ৰাছিয়ানে নোৱাৰে আমেৰিকান টেকন'লজি নোৱাৰে আপুনি নহয় বুলি কৈছে নহয় এইটো মিছা কথা তেতিয়া মুখ্যমন্ত্ৰী কৈ মই নিজে কৈছিলোঁ এইটো নহয় দাদা এইটো সত্য কথা আছিল নেকি এই কথাটো আজি এতিয়া চৰ্চালৈ আহিছে মই আপোনাৰ উত্তৰটো লোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়াটো এবাৰ শুনাই লৈছোঁ ব্ৰহ্মপুত্ৰ দুই পাৰে যিটো এক্সপ্ৰেছ হাইৱে নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আজি নীতিন গাডকাৰীয়ে কৈছে পৰিকল্পনা নাই বুলি কৈছে শুনক এটা কথা আপোনালোকে জানে তেখেতে সেই কথাটো উল্লেখ কৰিছিল নমামি ব্ৰহ্মপুত্ৰৰ সময়ত তাৰ পৰৱৰ্তী সময়ত আমি জলসম্পদ বিভাগৰ তৰফৰ পৰা 16টা এক্সপাৰ্ট টীম ধৰি পেলাই সমগ্ৰ অসমখনক আমি ছাৰ্ভে কৰি পেলাই সেই ছাৰ্ভেৰ প্ৰতিবেদনখন আমি কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰাটো কথা আপোনালোকেও জানে আমি পূৰ্বতেও কৈছোঁ সেই সমীক্ষাটো কেন্দ্ৰীয় চৰকাৰৰ হাতত আমি জমা দিছোঁ আৰু আগন্তুক দিনত নিশ্চিতভাৱে ব্ৰহ্মপুত্ৰক ড্ৰেজিং কৰাৰ আমাৰ পৰিকল্পনা আছে কাৰণ যেনেধৰণে আমি বৰাক নদীখন ড্ৰেজিং কৰি পেলাই
আজি বৰাক নদীৰ দাঁতিত থকা 3খন জিলাৰ ৰাইজক বানপানীৰ পৰা যথেষ্টখিনি পৰিত্ৰাণ দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেধৰণে ব্ৰহ্মপুত্ৰৰ প্ৰত্যাহ্বান বহুত বেছি আৰু এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবৰ বাবে আমি 16টা এক্সপাৰ্ট টীমৰ দ্বাৰা সমীক্ষা কৰা হৈছে, বিজ্ঞানসন্মতভাৱে প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু আগন্তুক দিনত চৰকাৰৰ এইটো এটা স্পষ্ট লক্ষ্য আছেই, আমাৰ পৰিকল্পনা আছেই যে আগন্তুক দিনত আমি ব্ৰহ্মপুত্ৰক ড্ৰেজিং কৰি আমি ব্ৰহ্মপুত্ৰ দুই পাৰে নৰ্থ বেংক চাউথ বেংকত বসবাস কৰা ৰাইজক বানপানী আৰু খহনীয়াৰ পৰা পৰিত্ৰাণ দিয়াৰ আমি দায়িত্ব পালন কৰিম। হয় আছে লোচেন চাওক, মই আপোনালোকৰ চেনেলতে আগতে বহুবাৰ কৈছোঁ যে এইখন চৰকাৰ হ'ল বাকী আৰু ফাঁকিৰ চৰকাৰ। আৰু দ্বিতীয় কথাটো হৈছে সাংসদ অজিত ভূঞা ডাঙৰীয়া তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে এই কথাত বিজেপিৰ আচলতে প্ৰকৃত স্বৰূপটো উদঙাই দিলে। আপোনালোকে জানে যে বিজেপিয়ে উত্তৰ শুনিব নিবিচাৰে, সেইকাৰণে যোৱা শীতকালীন অধিৱেশনত তেওঁলোকে বিহাৰত নিৰ্বাচনত লাখে লাখে মানুহ গোটাই কিনে নিৰ্বাচনী কেম্পেইন কৰিব পাৰে, কিন্তু শীতকালীন অধিৱেশনত তেওঁলোকেতো কোনো প্ৰশ্নৰ সন্মুখীন সকলো কুৱেশ্যন আৱাৰ্ছ বন্ধই কৰি দিলে যে এই চৰকাৰখনে প্ৰশ্নৰ সন্মুখীন হ'ব ভাল নাপায়। কিন্তু শেষ মুহূৰ্তত আজি অজিত ভূঞা ডাঙৰীয়াই এই প্ৰশ্নটো কৰাৰ ফলত বিজেপিৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিলে। আৰু এই যে ব্ৰহ্মপুত্ৰৰ দুই পাৰে হাইৱে হ'ব বা ব্ৰহ্মপুত্ৰ খনন হ'ব, এইটো আছিল তেওঁলোকৰ ভিজন ডকুমেণ্টছৰ এটা অন্যতম প্ৰতিশ্ৰুতি। অকল নমামি ব্ৰহ্মপুত্ৰৰ কথাই কোৱা নাই যে আমি এই কথাবোৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখত বাৰম্বাৰ নিৰ্বাচনৰ পাক মুহূৰ্তত শুনিছিলোঁ। তেওঁলোকে আচলতে মই আপোনালোকক আগতেও কৈছোঁ যে ৰাইজৰ দলৰ ইতিমধ্যে আমি এখন পুস্তিকা 59 পেজৰ পুস্তিকাখন বাহিৰ কৰিছোঁ যে তেওঁলোকে আচলতে 476টা ভিজন ডকুমেণ্টছত প্ৰতিশ্ৰুতি দিছিল আৰু তাৰে সেই 425টা প্ৰতিশ্ৰুতিয়ে পূৰণ কৰাত তেওঁলোকে বিফল হৈছে আৰু এই বিফলতাত এইকেইটাও কথা উল্লেখ কৰা আছে। আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁলোকৰ প্ৰতিশ্ৰুতিত বিফলতাৰ যিটো মানে শতাংশ সেইটো 95%তকৈ অধিক। এইখন চৰকাৰে সদায় অসমৰ ৰাইজক আভুৱা ভৰি আছে আৰু বাকী ফাঁকি সকলো ক্ষেত্ৰতে প্ৰতিজন অসমৰ ভৱিষ্যত প্ৰজন্মৰ মূৰত 25,000 বোজা দি থৈ গ'ল বাকী, আৰু প্ৰতিটো কথাতে ফাঁকি। নীতিন গাডকাৰী ডাঙৰীয়াই কি ফাঁকি কৰি গ'ল যে দলং হৈ গ'ল, ড্ৰেজিং হৈ গ'ল এই বুলি তেখেতে ঘোষণা কৰিছিল। তেওঁলোকৰ বিজেপিৰ যিজন ৰাষ্ট্ৰীয় সভাপতি তেওঁ শিলচৰত কৈ গ'ল 6 জনগোষ্ঠীয় মৰ্যাদা দি যোৱা গ'ল। আৰু প্ৰতিটো মুহূৰ্তত আপুনি সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ কথা কওক, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ কথা কওক, আপুনি যিকোনো মন্ত্ৰীৰ কথা কওক, প্ৰতিটো মুহূৰ্তত তেওঁলোকে অসমৰ ৰাইজক আভুৱা বৰি আহিছে আৰু ফাঁকি মাৰি আহিছে। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই চৰকাৰখনে আপুনি যদি প্ৰতিটো কথা যদি আপুনি খতিয়ান লয়, তেওঁলোকৰ যদি এটা ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট এটা আছে, সেই ডিপাৰ্টমেণ্টত তেওঁলোকে বাৰে বাৰে ক'ভিডৰ অজুহাত দেখায়। মই ক'ভিডটো বাদ দিলোঁ, 2020 চনৰ জানুৱাৰী মাহৰ যদি ডাটা পৰিসংখ্যা চাই এই অসম ৰাজ্যখন ভাৰতৰ ভিতৰত এখন অন্যতম পিছপৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে সকলো ক্ষেত্ৰতে। সেইকাৰণেই কৈছোঁ যে এইখন চৰকাৰে অসমৰ মানুহক সদায় ফাঁকি দি আহিছে বুলি অভিযোগ কৰিছে শৰ্মা ডাঙৰীয়া। কিন্তু এইটো গুৰুত্বপূৰ্ণ কথা, এই পথটোৰ কাৰণে এক্সপ্ৰেছ হাইৱেটোৰ কাৰণে মানুহে আকাৰে বাট চাই আছিল। অসমৰ মানুহে বহু দিনৰ পিছত এটা ডাঙৰ সপোন দেখিছিল যে ডাঙৰ পথ হ'ব, আমাক খুব ডাঙৰ আচলতে 6 লেন 12 লেন 12 শাৰীৰ পথ, সেইটো এটা খুব ডাঙৰ পথ হ'লে দুই পাৰে। সঁচাকৈ অৰ্থনীতি সলাই দিব পৰা শক্তি এনে পথৰ থাকিব যদি কোনোৱে নিৰ্মাণ কৰিব পাৰে, কিন্তু সেইটো নহ'ল। এইটো ইম্পচিবল, এইটো নহয়। ব্ৰহ্মপুত্ৰ খনন কৰি আপুনি দুই পাৰে আপুনি বালি আৰু মাটি জমা কৰি থ'ব, নেক্সট বানপানী আহিব একেলগে বৰাবৰ কৰি দিব আকৌ। ব্ৰহ্মপুত্ৰ ইজ নট কণ্ট্ৰলেবল ৰিভাৰ, এইটো নিৰন্তৰ আনা নদী নহয়। গতিকে ভাৰতৰ সৰ্ববৃহত্তম নদী এইটো। গতিকে এইটো টোটেল ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ক'ৰবাত মথাউৰি নিৰ্মাণ কৰা হৈছে নাই। মোৰ প্ৰপ'জাল চাওক, মই নৰেন্দ্ৰ মোদী ডাঙৰী তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰী আছিলে, আমি দুইজনে গৈছিলোঁ। আমি ক'লোঁ যে এইটো এক্সপ্ৰেছ হাইৱে তেতিয়া কথা উঠা নাছিলোঁ, 2016 চনৰ কথা মেমৰেণ্ডাম লিখি লৈ গৈছিলোঁ। ক'লোঁ যে মথাউৰি সংখ্যা বেছি আছে হ'লে 5,000 ইম্পৰ্টেণ্ট মথাউৰি আছে দৰকাৰী কি বানপানী ৰোধ কৰাৰ কাৰণে, খহনীয়া ৰোধ কৰাৰ কাৰণে। প্ৰপ'জাল আমাৰ আছিলে 30,000 কোটি টকা লাগিব, 5,000 মথাউৰি ওখ কৰিবলৈ 8 ফুট 10 ফুট ওখ কৰিবলৈ ক'বা, ওখ কৰি তাৰ ওপৰত আকৌ চিমেণ্টেড কৰি বা পেভাৰ্ছবিলাক বহাই মথাউৰি কাম ৰোড। এইটো ভিলেজ কমিউনিকেশ্যন, গাঁৱৰ কমিউনিকেশ্যন কাৰণে যাতায়াতৰ কাৰণে ভাল হ'ব, মাৰ্কেটিং কাৰণে সুবিধা হ'ব, গাঁৱৰ যিবিলাক উৎপাদন হয় শাক পাচলি, আৰু এই কৰিলে বানপানী আৰু গৰাখহনীয়া ৰোধ কৰা এটা হ'ব। কিন্তু মথাউৰিক ষ্ট্ৰেংথেন কৰা,
মজবুত কৰাৰ দৰকাৰ আছে তাৰ কাৰণে গাড়ী চলাব লাগিব আৰু পেভাৰ্ছবিলাক ৰোড বনাব লাগিব 30,000 crore আছে একেলগে দিব না পিছত মই আকৌ অকালি গৈ প্ৰধানমন্ত্ৰী মেমৰেণ্ডাম আকাৰে দুইবাৰ লগ ধৰিলোঁ যে 5,000 crore আপুনি দিয়ক 6 বছৰে প্লান ৰাখক 5,000 crore আমি অন্তত যিমান হয় 1 কিলোমিটাৰ হয়তো 10-12 কোটি টকা লাগিব তেনেকৈ আমি খৰচ কৰি বনাম আৰু নেক্সট ফেজ ৱাইজ আপুনি 6 বছৰত আপুনি চেংচন কৰি যাওক মানে একেলগে 30,000 crore দিব নালাগে ডেট মেমৰেণ্ডাম হয়তো মোৰ মোবাইলত ছেভ আছে কথা গতিকে ডেট ৱাজ দি প্ৰেক্টিকেল প্ৰপ'জাল আৰু এমাউণ্ট বেছি নহয় 5,000 crore পাৰ ইয়াৰ আৰু ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে এইটো ইম্পচিবল নাছিলে তাৰ আগতে এটা কওঁ 2017 চনত মই আৰু সৰ্বদা গৈ লগ ধৰিলোঁ নীতিন গডকৰী এই ड्रेजिंग इशू लो तो नीतिन गडकरी कॉलेज अभी कितना ड्रेजर कितना चाहिए तो अभी 4 दीजिए प्रैक्टिकली कितना पॉसिबल होगा नहीं होगा सर्वदा कॉलेज हाँ 4 दीजिए तो खुद ही कितना रुपया पड़ता है एक ड्रेजर दाम कितना है मैंने अंदाजा को दिया 150 करोड़ रुपया करके लगेगा 150 करोड़ लग सकता है तो सेक्रेटरी माती आने ले ट्रांसपोर्ट रोड हाईवे सेक्रेटरी साबरा आसिले साबरा माती कॉलेज है 600 करोड़ रुपये सेंक्शन करो भैया ये आसम का 4 ड्रेजर किना जाएगा और ब्रह्मपुत्र खोदने के लिए কিন্তু এই 100 কোটি টাকা পিছত ক'ত গ'ল হ'ল নহ'ল ৰেজাল্টটো নাহিলে এই ডাঙৰ কথা তাৰমানে আপুনি ভাবে যে 100 কোটি টকা ৰিজাৰ্ভ কিনিবৰ কাৰণে চেংচন হৈছিল এইটো মোৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে নীতিন गडकरीয়ে সাবরাক মাতি আনিছে ই যে सेक्रेटरी माती कॉलेज 4 ड्रेजर के 600 करोड़ रुपया लगेगा आप सेंक्शन करो और 4 ड्रेजर खरीद के लोग ड्रेजिंग आरंभ करेंगे ब्रह्मपुत्र का बराक वैली आहाने কিন্তু এতিয়া মই ভাখানি কোন বরাক ভ্যালি মতো বরাক নদী বলে অলরেডি ড্রেজিং হয়ে গেল বলি কয় মই তো এদিন কৈছে ক'ত ড্রেজিং তো নাই এটা ইঞ্চি বালিও পেলা নাই হয়তো পৰুৱা পেলাইছে ক'ত বালি তল উঠাই ওপৰত কিন্তু ড্রেজিং তো হোৱা নাই মানৱ তাত কোনো কৰ্ম হোৱা নাই তেনেকৈ ফাঁকি আৰু অলরেডি কৈ দিলে আৰু ফাঁকি তো মাৰিছে 6 জনগোষ্ঠী অলরেডি এসটি হয়ে গ'ল গতিকে কি কওঁ তাৰ হয় কিন্তু এই ব্ৰহ্মপুত্ৰ খনন বৰাকৰ খননটো আচলতে ব্ৰহ্মপুত্ৰ নেশ্যনেল হাইৱে নাম্বাৰ 2 বৰাক এটা নেশ্যনেল হাইৱে ৱাটাৰৱেজ ক্ষমা কৰিব নেশ্যনেল ৱাটাৰৱেজত যেহেতু ইনলেণ্ড ট্ৰান্সপৰ্টৰ ৱাটাৰ ট্ৰান্সপৰ্টৰ জাহাজ চলে বাম হৈ গ'লে যেতিয়া জাহাজবোৰ বন্ধ হৈ যায় তেতিয়া তেওঁলোকৰ সৰু ফ্লটিং উপঙি থকা ড্ৰেজাৰ আছে যি বালিখিনি ইফাল কৰি দিয়ে তাৰ যিটো খুঁটি আছে সেই খুঁটিটো দ হৈ যায় জাহাজ চলে আমি খৰালি দেখো আপুনি মাজুলী যাওঁতে গুৱাহাটীৰ পৰা যাওঁতে মাৰ্কিং কৰি থকা থাকে যে মাৰ্কিঙৰ মাজেৰে জাহাজখন যাব সেইটো এটুকুৰা ড্ৰ কিন্তু সেইটোক আমি ব্ৰহ্মপুত্ৰক খানি বান সমস্যাৰ পৰা মুক্তি দিবলৈ সক্ষম হৈছে বুলি সেই কথাটো ক'ব নোৱাৰি খান্দিলেতো তাৰ পৰা মাটিটো ক'ৰবাত ওলাব লাগিব নে মাটিটো বেছিভাগতেই যিটো ড্ৰেজিং চলে সেইটো তাৰ মাত্ৰ চেনেলটো তাৰ খুঁটিটো মুকলি কৰি দিয়ে দ কৰি দিয়ে কিন্তু তাতকৈ বেছি একো কাম নকৰে চাওক এটা কথা কওঁ ব্ৰহ্মপুত্ৰ নদীটোক লৈ মানে মই বিজেপি চৰকাৰৰ যোৱা 2014 চনৰ পৰা দিল্লী আৰু 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰে আচলতে দুটা কথাত মই বিশেষভাৱে মোৰ আপত্তি আছে এটা হ'ল ব্ৰহ্মপুত্ৰ নদী অসমৰ মানুহৰ আবেগ অসমৰ বিভিন্ন জনগোষ্ঠী মিচিঙৰ পৰা বিভিন্ন জনগোষ্ঠী এই ব্ৰহ্মপুত্ৰ নদীৰ লগত এটা বেলেগ অসমৰ সংস্কৃতিৰ লগত ইয়াৰ ব্ৰহ্মপুত্ৰৰ এটা বেলেগ সংযোগ আছে আৰু পুৰাণিক যুগৰ পৰা হিন্দু শাস্ত্ৰতো ব্ৰহ্মপুত্ৰৰ বহু কথা উল্লেখ আছে কিন্তু এই বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ নদীটোক যি ৰাজনৈতিক উদ্দেশ্যত নমামি ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি যি ৰাজনৈতিক উদ্দেশ্য বাৰে আচলতে মহাবাহু এই লুইটক তাৰমানে বাৰে তেওঁলোকে অপমান কৰিছে তেওঁলোকে এই যে কিবা টানেল বনাব তাৰে এটা প্ৰচাৰ চলালে দুই পিনে এক্সপ্ৰেছ হাইৱে হ'ব ব্ৰহ্মপুত্ৰ খনন বুলি কৈছে যিকোনো বৈজ্ঞানিকভাৱে আপুনি চাব যে বাংলাদেশতে আপুনি চাওক যে ৱাটাৰৱেজেছ যিবিলাক মানে জলপথ ব্যৱহাৰ কৰাটো ইন্ধনৰ ফালৰ পৰা 75% ইন্ধন আমি ৰাহি কৰিব পাৰোঁ হা কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ যিটো যদি সঁচাই উত্তৰ পূৰ্বাঞ্চলক এটা বিজনেছ হাব কৰিব বিচাৰিলে হয় তেওঁলোকে যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰি দিলে যে গোলাঘাটৰ ৰাস্তাটো এছিয়া হাইৱে 1 আমি ভাবিছিলোঁ যে ছিংগাপুৰৰ পৰা গাড়ী চলাই মানুহ আহিব ইয়াতে বিজনেছ হ'ব এছিয়া হাইৱে 1 ফলকখন নালাগিল কিন্তু ৰাস্তাৰ কোনো অস্তিত্ব নাই আপুনি চাব যে বিজেপি গভৰ্ণমেণ্টে দুটা কথা আছে এটা হ'ল ভগৱান ৰামক ব্যৱহাৰ কৰে তেওঁলোকে
বিজেপিৰ IT চেলবিলাকত যদি আপুনি ফেচবুকৰ প্ৰফাইলবিলাক চায় তাতে হে ৰাম বুলি লিখা থাকে আটাইতকৈ অশ্লীল কথাবোৰ তেওঁলোকে পাতে আচলতে ভগৱান ৰামক যদি অপমান কৰিছে কোনোবাই এই বিজেপি চৰকাৰৰ IT চেলবিলাকে আপুনি চাব ফেচবুকত IT চেলবিলাকত হে ৰাম বুলি লিখা থাকে প্ৰফাইলটো কিন্তু আটাইতকৈ বেয়াকৈ অশালীন ভাষাত গালি পাৰা তেওঁলোকক সমালোচনা কৰা বিজেপিক সমালোচনা কৰা সকলক অশালীন ভাষাত গালি পৰা হেৰি কৰা আপুনি চাব যে আটাইতকৈ যদি এই বিজেপি চৰকাৰে যদি ভগৱান ৰামক অপমান কৰিছে এই বিজেপি চৰকাৰে কৰিছে আৰু ব্ৰহ্মপুত্ৰ নদীক বাৰে বাৰে নমামি ব্ৰহ্মপুত্ৰৰ পৰাই হওক ব্ৰহ্মপুত্ৰ খননৰ পৰাই হওক তলেৰে হেৰিয়ে হওক বা মাজুলীৰ লগত যি দলং হ'ব আৰু এটা কথা এই সময়তে উল্লেখ কৰিব বিচাৰোঁ 1 আগষ্ট 2017 চনত মোদীয়ে মানে প্ৰতিবাৰে সকলোৱে খেলা কৰিছে সৰ্বানন্দ সোণোৱালৰ পৰা দিল্লীৰ পৰা কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1 আগষ্ট 2017 তাৰিখে 17 চনত মোদী ডাঙৰীয়াই অসম প্ৰশাসনিক মহাবিদ্যালয়ত এখন অসমৰ বান সমস্যাক লৈ এখন পৰ্যালোচনা সভা পাতিছিল উত্তৰ পূৰ্বাঞ্চলৰ সকলো বিশেষজ্ঞ সকলোকে মাতিলে অসম চৰকাৰ সকলো থাকিলে তাতে মোদী ডাঙৰীয়াই গৰাখহনীয়াত 400 কোটি টকা ঘোষণা কৰি দিলে আৰু অসমৰ মানে বানপানীৰ ক্ষয়ক্ষতিৰ কাৰণে 2350 কোটি টকা ঘোষণা কৰি দিলে একে সময়তে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ অধ্যয়নৰ কাৰণে 100 কোটি টকা ঘোষণা আজিলৈ আঠনা পইচাও এই চৰকাৰখনে নিদিলে এখন হাই লেভেল কমিটি গঠন কৰি দিছে যে এই বিজেপি চৰকাৰে এই ব্ৰহ্মপুত্ৰ অসমৰ মানুহৰ যে আবেগ এই ব্ৰহ্মপুত্ৰ এই আবেগৰ লগত বাৰম্বাৰ তেওঁলোকে ৰাজনৈতিক চতুৰালি বা ৰাজনৈতিকভাৱে তেওঁলোকে একমাত্ৰ ভোটৰ কাৰণে অসমৰ প্ৰতিজন মানুহৰ আবেগৰ লগত তেওঁলোকে খেলা কৰিছে ধিক্কাৰ দিছে কিন্তু এইটো আছিল নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠানত গাডকাৰী ডাঙৰীয়াই কৰা ঘোষণা প্ৰতিশ্ৰুতি নমামি ব্ৰহ্মপুত্ৰ দৰকাৰ নাছিলে নিবনুৱাৰ আর আমার ট্যাক্সের টাকা এনেকা কৰিলে অপচয় কৰিলে নমামি বৰাকো দৰকাৰ নাছিলে আমাক লাগে এমপ্লয়মেন্ট জেনারেশন চাকৰি লাগে সংস্থাপন লাগে গ্রামীণ অর্থনীতি উন্নয়ন লাগে এটা একো হোৱা নাই মই প্ৰথম ড্ৰেজিং হয় 1972 তেতিয়া মই ক্লাছ 10ত আছিলোঁ মেট্ৰিক দি আছিলোঁ তেতিয়া উইন্টাৰ যেতিয়া ভেকেশ্যন হয় শিলঙত আঢ়ৈ মাহত তেতিয়া আমাৰ ইয়াত আছে আকৌ উইন্টাৰ কেপিটেল আমি কৰিছিলোঁ গুৱাহাটী পানীখাইতিত আমাৰ মাটি আছে ঘৰে তেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ মই জড়িত ব্ৰহ্মপুত্ৰ ড্ৰেজিং তেতিয়া আৰম্ভ হৈছিল 1972 ড্ৰেজাৰ আনি দ্যাট ফেল্ড নহ'ল আল্টিমেটলি এটো মতলব এবেন্ডন কৰিব লগা হ'ল এটো বেদবত বৰা ডাঙৰীয়া আছিল ৰাজনীতিবিদ তেওঁ জড়িত আছিল আৰু ড্ৰেজাৰখন চাকিত হাউচৰ পিছফালে থাকি 20 বছৰমান থাকি বসি গ'ল আৰু 2 নম্বৰ হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত আজি যিসকলে এনাউন্সমেন্ট কৰি ফুৰিছে নিতিন গাডকাৰী ডাঙৰীয়া হওক যোনে হওক অধ্যয়ন নাই অন্তত একো নহ'লো মই লয়াৰ হয় মই কোনো ইঞ্জিনিয়াৰ নহয় বা হাইড্ৰলজিষ্ট নহয় অৰূপ দত্তৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কিতাপটো পঢ়ক জানেনে অৰুজ্যোতি শইকীয়া না অৰূপ দত্ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাৰ ওপৰতো লিখিছে তেওঁৰ কিতাপ পঢ়ি প্ৰত্যেক বছৰে 1 স্কোয়ার কিলোমিটাৰৰ ব্ৰহ্মপুত্ৰে 31,000 মেট্ৰিক টন বালি পেলায় হাউ টু কন্ট্রোল ইট এই 1 স্কোয়ার কিলোমিটাৰত আপনি খদিয়াবাৰ যদি ধুবুৰী লৈ বাংলাদেশ সাইড বাদ দিল যদি কন্ট্রোল কৰিব যায় ইট ইজ ইম্পসিবল 3 নম্বৰ হ'ল আইটি সেলৰ কথা ক'লে ৰাসল ডাঙৰীয়া ভাল কথা কৈছে আৰু মোৰ যোনে বিজেপিক সাইকেল মাৰি খোজ কাঢ়ি গাড়ী চলে মৰচাৰ পাহাৰে পৰ্বতে ভূমি গোটেই নৰ্থ ইষ্ট কৰি উঠা হৈছে যাক জীৱন দিলোঁ আমি বিজেপি 5 জন মানুহ লৈ আমি প্ৰচেছন কৰোঁ পদযাত্ৰা কৰোঁ প্ৰবাস কৰোঁ তা মোৰ বিৰুদ্ধে কি লিখে জানে ফেচবুকত কুকুৰৰ পোৱালি বুলি লিখে ইমান নিৰ্লজ্জ শব্দ বিজেপিৰ শুনক এক মিনিট এইটো কোনে শিকাইছে আমাক কিন্তু তেতিয়া RSC হওক বা বিজেপি এইবিলাক অভদ্ৰ শব্দ কেতিয়া শিকায় আজিকালি 15 টাকা মরে গেছে এইটো লিখিলে কুকুৰ পোৱালি 15 টাকা তা পুৰস্কাৰ মতো বিজেপি অকল অসমৰ অৰ্থনীতি ধ্বংস কৰা নাই মিছা কথা বিক্ৰী কৰা নাই অসমৰ সামাজিক জীৱন আৰু আৰু যুৱক যুৱতীৰ জীৱন ধ্বংস কৰিলে এই কুকুৰ পোৱালি লিখি আবিষ্কাৰ আৰে কাৰ ওপৰত আজি তোমালোকে নাচি আছা কোনে বনাইছিল বিজেপি ইয়াত আজি যে আমি অট্টালিকা বনালো তোমালোকে কমাই গলা এনক্ৰোচাৰ্ছ অল এনক্ৰোচাৰ্ছ আৰু আমি বেঘৰ হৈ গলো আৰু কুকুৰ পোৱালি লিখা RP শৰ্মা গেষ্টে হয় আইটি সেলৰ বিৰুদ্ধে RP শৰ্মাৰ যথেষ্ট ক্ষোভ আছে কথা মই নিজে দেখিছো সোশ্যাল মিডিয়াত তেনেকৈ লিখে নেকি কুকুৰ পোৱালি যা কংগ্ৰেছে গৈছিল মানে চাওক মই এটা কথা কওঁ মানে এই যে আইটি সেল বোলা যিটো বস্তু মই এইটো পুৰা সমাজ ধ্বংস কৰি আছে অসমৰ যিটো অসমৰ যি উঠি অহা পঢ়া-শুনা নাই এই উঠি অহা প্ৰজন্মটোক আচলতে তেওঁলোকক মানে কৰ্মসংস্থাপন দিয়াৰ ঠাইত এই যে বেয়া কথাবোৰ লিখা বা যি কৰা
তাতে আকৌ ৰামৰ ফটোখন ৰাম হ'ল শান্তিৰ প্ৰতীক কিন্তু আইটি সেল আজিকালি কংগ্ৰেছৰো আছে মই ৰাইজৰ দল IT আছে cell নে আছে, নাজানো কিন্তু নৱগঠিত দল সকলোৰে এটা ডেডিকেটেড আইটি সেল আছে আপোনালোকৰো যিমান সম্ভৱ আছে IT cell থাকিব লাগে মই এইটো কথা কোৱা নাই মই কি কৈছো যে আপুনি যেতিয়া ৰামৰ আদৰ্শৰ কথা কয় হে ৰাম বুলি কয় তেতিয়া আমাৰ ঘটনাটো আমি 2014 চনৰ আগত ভাবিছিলো বিশ্বাস কৰিছিলো যে হয় নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপিয়ে যেনেকৈ সপোনবোৰ দেখাইছে ভাৰতবৰ্ষত ৰাম ৰাজ্য হ'ব অসমত ৰাম ৰাজ্য হ'ব কাৰণ ৰাম আছিল শান্তিৰ প্ৰতীক ৰাম আছিল সকলো উচ নিচ সকলোৰে মাজত এটা সম্প্ৰীতি গঢ় দিয়াৰ প্ৰতীক তেওঁলোকে যে এই যে অশ্লীল কথা আজি RP শৰ্মা ডাঙৰীয়া তেখেত সন্মানীয় এজন প্ৰাক্তন সাংসদ তেওঁক যদি কুকুৰৰ পোৱালি বুলি ৰামৰ ফটো লৈ কিনে তেওঁলোকে এইবোৰ কাম কৰে তেওঁলোকে ব্ৰহ্মপুত্ৰক লৈ খেলা কৰে অসমৰ আৱেগক লৈ খেলা কৰে তেওঁলোকে 2015 চনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা যি মৰ্যাদা 45 বছৰে 1969 চনৰ পৰা অসম ৰাজ্যই উপভোগ কৰি আছিল অসমৰ জনগণৰ প্ৰাপ্য কাৰণ উত্তৰ পূৰ্বাঞ্চল এটা ৰিমট অসমখন দিল্লীৰ পৰা বহু দূৰত এই কাৰণে প্ৰাপ্য কিন্তু তেওঁলোকে বিজেপি চৰকাৰে 2015 চনত বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই ললে যাৰ ফলত আমি দিল্লীৰ পৰা যি সাহায্য পাইছিলো 81% আমি কম সাহায্য পাইছো অৰ্থাৎ 4300 কিমান কোটি টকাৰ বিপৰীতে 897 কোটি টকা আমি তাৰ পৰৱৰ্তী পৰ্যায়ত পাইছো এই বিজেপি চৰকাৰখনে প্ৰতিটো মুহূৰ্তত আমাক কিন্তু প্ৰতাৰণা কৰি আহিছে কেৱল তেওঁলোকৰ এটাই কথা আৰু এটা কথা আপুনি চাব বিগত দিনবোৰত যদি আপুনি চাই আপুনি যদি মিটিং সভা হেদিনাখন পাইকাৰগুছিত নলবাৰীত যে সভাখনত তাতে কিবা উন্নয়নৰ কথা হৈছে নেকি অমিত শাহ ডাঙৰীয়া কিবা ৰাইজৰ আগত উন্নয়নৰ কথা ক'লে নেকি অসমৰ প্ৰভাৱশালী মন্ত্ৰীজনে কিবা উন্নয়নৰ কথা ক'লে নেকি একমাত্ৰ হিন্দু আৰু মুছলমান আৰু বেলেগ কথা একো নাই তেওঁলোকে কেৱল ধৰ্ম ৰাজ্য যেতিয়া এখন চৰকাৰে উন্নয়নৰ কথা ক'ব নোৱাৰে ৰাইজৰ ওচৰত কি কৰিলে হেতু ধৰি তুলিব নোৱাৰে তেতিয়া তেওঁলোকে জাতি ভাতি ধৰ্ম এইবিলাকৰ কথা কয় সেই বিজেপি চৰকাৰে যিখন গৃহমন্ত্ৰী সেই গৃহমন্ত্ৰীয়ে 20 ছেপ্টেম্বৰত সংসদত নিজে কৈছিল যে 15,000 বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ল বিগত দিনছোৱাত কিন্তু বিজেপি ক্ষমতাত অহাৰ পিছত আপুনি জানে 1833 জন মাত্ৰ বিজেপি কি কয় বাংলাদেশীক তেওঁলোকে ডিপৰ্ট কৰিছে তেওঁলোকে যি প্ৰথম তেওঁলোকৰ উদ্দেশ্য তেওঁলোকে বাংলাদেশী খেদিম বিদেশী খেদিম বুলি কৈছিল তাতেই তেওঁলোকে আটাইতকৈ ডাঙৰ প্ৰতাৰণা অসমৰ জনগণক কৰিছে আৰু মই সেইকাৰণে কৈছো যে এই চৰকাৰখন এখন প্ৰতাৰকৰ চৰকাৰ আৰু এই চৰকাৰত যে ধৰ্মৰ নামত ৰাজনীতি কৰে এই ধৰ্মৰ নামত ৰাজনীতি কৰা উৎখাত কৰিব লাগিব হাতম পৰীক্ষা যি আমাৰ সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে আমি ঐক্যবদ্ধ হ'লে আঞ্চলিক শক্তিয়ে ৰাইজৰ দল হওক আৰু আন আঞ্চলিক শক্তি জাতীয় পৰিষদ সকলোৱে লগ লাগি কিন্তু এই অসমৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে অসমৰ সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে বিজেপিক উৎখাত কৰিবই লাগিব হয় RP শৰ্মা ডাঙৰীয়া না এইটো আপোনাৰ ইমানে মিছা কথা কৈ থাকে কৈ মহাভাৰত লিখিব পাৰি আজি তেওঁলোকে ব্ৰহ্মপুত্ৰ খননটো সপোন দেখাইছে খুৰুঙ্গা সমদল টুইন টাৱাৰ সপোন দেখালে আজি 4 লেন নগাঁৱলৈ যি হৈছিলে কংগ্ৰেছৰ আমলত বেংগল বৰ্ডৰ পৰা তাৰ ওপৰত যোৱা নাই দুই ট্ৰেক্টৰ মাটি পেলাই যাব গায়ব আজি 20 বছৰ হৈ গ'ল ইউপিত যদি নৰেন্দ্ৰ মোদী কানপুৰ টু বেনাৰস হাইৱে 16 লেনৰ প্লেন নামি পাৰে 150 কিলোমিটাৰ এইটো যদি 1.5 বছৰত হয় ইয়াত আমাৰ নগাঁৱৰ পৰা ডিব্ৰুগড় বা নগাঁৱৰ পৰা নাহৰলগুনলৈ কিমান আছে হাৰ্ডলি 200 কিলোমিটাৰ 210 কিলোমিটাৰ নাহৰলগুনলৈ এইটো 20 বছৰ লাগে নেকি দলং হোৱা নাই ব্ৰহ্মপুত্ৰ যোনটো ভমৰাগুৰিত যোনটো ছেকেণ্ড দলং হৈ আছে এইটো আজি 2014 চনত অক্টোবৰ মাহত মই সাংসদ হোৱা যেতিয়া ধৰিলোঁ যে 4 লেন কেতিয়া হ'ব তেতিয়া টেণ্ডাৰ কৰিব দিলে নীতিন গাডকাৰী ডাঙৰীয়া অক্টোবৰ হোৱা টেণ্ডাৰ আজি 7 বছৰ চলি আছে আজিলৈ দলং এতিয়াও 30% বাকী আছে 4-5টা খুঁটা বনোৱাই নাই তাৰ উপৰিও আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া কণ্ট্ৰাক্টৰ ইঞ্জিনিয়াৰ প্ৰশান্ত গগৈ কৈ দিলে काम बहुत अच्छा चल रहा है आई एम सेटिस्फाइड फुल्ली काम चলাই নাই তাত দিছে কণ্ট্ৰাক্টৰবিলাক যিবিলাক কণ্ট্ৰাক্টৰে সদায় ডিফল্ট কৰি থাকে আৰু জীয়াভৰু নদীৰ ওপৰত আজিলৈ 4টা খুঁটা উঠা নাই কেনেকৈ এইটো মই এইসব ইঞ্জিনিয়াৰ দিছো মাতি আনি ধৰিলোঁ এগ্ৰিমেণ্ট কৰা তোমালোকে এটা কৈছে 2021 চনৰ নৱেম্বৰ ভিতৰত আমি ৰাস্তাটো কমপ্লিট কৰিম বুলি আণ্ডাৰটেকিং দিছে চাই লওঁচোন কিন্তু যোৱা সপ্তাহটো দেখিবলৈ পোৱা গৈছে যে মানে হাইৱে ডিপাৰ্টমেণ্টে হাইৱে এণ্ড ছাৰ্ফেচ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে 10 কিলোমিটাৰ পথ 24 ঘণ্টাতেই নিৰ্মাণ কৰি এটা ৰেকৰ্ড কৰিছে অৰ্থাৎ বাহিৰত খুব
যুদ্ধগতিত হয়, আমাৰ ইয়াত ঢিলা হয় কামটো। আচৰিত কথা হয়। পৰমহংসী ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ নীতিন গাডকাৰী যেতিয়া পেট্ৰল মন্ত্ৰী আছিলে, আজি বহুত তেতিয়া এই টেকনলজি নাছিলে, তেতিয়া আপোনাৰ দীঘল দীঘল ফ্লাইঅভাৰ 3 মাহত বনাইছিলে। আৰু বাদ দিয়ক, অসমৰে এক্সাম্পল লওক, যেতিয়া ব্ৰহ্মপুত্ৰৰ প্ৰথম দলং বনোৱাৰ কথা উঠিলে 1958-ত, 58-ত নেহৰু ডাঙৰীয়াই ভূমি পূজন কৰা এইটো দলং খৰাইঘাট, ৰেল কাম ৰোড দলং। আৰু তেনেকৈ লোহাবিলাক আপুনি দেখিছে কেনেকৈ ডাঙৰ লোহা, ইমান ডাঙৰ পিলাৰ আহিছে জাহাজেৰে আনি, তেতিয়া ৰোড বা ৰেল এনেকৈ নাছিলে, আনি 4 বছৰ 62 সেই দলং উদ্ঘাটিত হৈ গ'ল। 4 বছৰ ৰেল কাম ৰোড। আজি ছিংগল দলং সেই কাষৰ বনাবলৈ 10 বছৰ লাগে। তেনেকৈ কণ্ট্ৰেক্ট কি কৰে, চব কমিশ্যন ৰাজ। হয়, ধন্যবাদ। সামৰিম মই লাষ্ট কথা এটা আপোনাক কৈ দিছোঁ যে আজি আমি বিজেপিক প্ৰশ্ন কৰিব বিচাৰোঁ। তেওঁলোকে যে উন্নয়নৰ কথা যে কেতিয়াবা যে আওৰাই, এটা স্পষ্ট কথা, তেওঁলোকে নিবনুৱা, তেওঁলোকে 25 লাখ নে 23 লাখ তেওঁলোকে নিবনুৱাক প্ৰতি বছৰে চাকৰি দিম বুলি কৈছিল। আজি চাকৰিৰ মেলা পাইছে, কিবা পাইছে, এইটো কথা তেওঁলোকৰ প্ৰতিশ্ৰুতি চাব দেই লাখত। কিন্তু এটা কথা জানেনে, চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য মতে তেওঁলোকে 11% অসমত চাকৰি কমিছে, মানুহ নিবনুৱা হৈছে। 2016 চনত 0.7% আছিল। আৰু আমাৰ কি 2,000 কোটি টকা এতিয়াও GSTৰ বকেয়া ধন দিল্লীয়ে মোকলাই দিয়াই নাই। 6 নং দফাৰ কি হ'ল, কাৰ ক্ষেত্ৰত কি হ'ল, NRCৰ ক্ষেত্ৰত কি হ'ল, সকলো ক্ষেত্ৰত তেওঁলোকে অসম চুক্তিখনে ধূলিসাৎ কৰি দিব বিচাৰিছে। আজি আপুনি চাব যে বিজেপি চৰকাৰৰ যদি আপুনি প্ৰশ্ন কৰে যে বিজেপিয়ে চৰকাৰে অসমক কি দি গ'ল, তেতিয়া আপোনালোকে এটাই কথা ক'বলৈ লাগিব যে অৰুণোদয় আঁচনিত 830 টকা দি গ'ল, তাৰমানে প্ৰতিদিনে 27 টকা দি গ'ল। কিন্তু তেলে এই বিজেপিয়ে তেলত 90 টকা ল'লে, মিঠাতেলত 190 টকা ল'লে, দালি 100 টকাৰ ওপৰত দাম ল'লে। তেওঁলোকে সকলো ফালৰ পৰা আমাৰ ওপৰত কৰ কাটল দি শোষণ কৰি টানি লৈছে। লৈ কেনে এতিয়া তেওঁলোকৰ সফলতা কি যে তেওঁলোকে 830 টকা, তাকেও তেওঁলোকে চৰকাৰীভাৱে ঘোষণা কৰিছে। 22 লাখ পৰিয়াল আছে, তাৰমানে অসমত 22 লাখ পৰিয়াল বিজেপিৰ দিনত আজি এই অৱস্থা হৈ গ'ল যে বিজেপিৰ নতুন পৰিয়াল সৃষ্টি হ'ল, যাক 830 টকাৰ প্ৰয়োজন আছে। কি আজি চাহ শ্ৰমিকৰ ক্ষেত্ৰত তেওঁলোকৰ ভিজন ডকুমেণ্টছত কি আছিল, 351 টকা আছিল, আজি তেওঁলোকে 169 টকা দিয়ে। তাৰমানে 1.5 মাহৰ পইচা তেওঁলোকে 3,000 একাউণ্টত নিৰ্বাচনৰ আগমুহূৰ্তত ভৰাই দিছে। কিন্তু যোৱা 60 মাহত তেওঁলোকে বঞ্চিত কৰিলে, যোৱা 60 মাহত তেওঁলোকে 3,000 টকা প্ৰতি মাহে বঞ্চিত কৰিছে শ্ৰমিকৰ পৰা। তাৰমানে এই যে বাগানৰ মালিক পক্ষৰ টকাবিলাক বিজেপিৰ দলীয় পুঁজিলৈকে যে যোৱা নাই, যোৱাকালি মিটিঙৰ কথা কৈ দিওঁ, নিশ্চিতভাৱে কৈছে। তেওঁলোকে নহ'লে 351 টকা যে শ্ৰমিকৰ দিন হাজিৰা যি প্ৰতিশ্ৰুতি দিছিল, সেই ক্ষেত্ৰত তেওঁলোকে নিমাত এটা শব্দ 10 দিনৰ ভিতৰত কিন্তু তেওঁলোকে কিবা এটা কৰিব বুলি কৈছে। কি কৰে আমি চাই আহোঁ। যোৱাকালি যোনটো সভা হ'ল ইয়াত কি কয় ঢেকাজুলিত, মোদী ডাঙৰীয়া আহিলে, হিমন্ত বিশ্ব শৰ্মা ক'লে যে ফিল্ডত 4.5 লক্ষ মানুহ আৰু বাহিৰত 1.5 লক্ষ, মাত্ৰ 6 লক্ষ। মই তাতে মিটিং কৰি আছিলোঁ, আমাৰ কংগ্ৰেছৰ পাৰ্টি ব্লকত মিটিং আছে, ব্লক প্ৰেচিডেণ্ট তাত গৈছিলোঁ, মই দেখিলোঁ 6 লক্ষ মানুহ হ'ব পাৰে ক'ত জানে, ৰামলীলা ময়দান দিল্লী বা গান্ধী ময়দান পাটনাত। মই চাই আহিছোঁ, যোনে ঘোষণা কৰিছে দেখিছেনে নাই নাজানো, আহিছে মানুহ। আৰু মই চব ৰিপৰ্টাৰবিলাকক, মিডিয়া পাৰ্চন সুধিলোঁ, চব সুধিলোঁ কিমান হ'ল, বোলে এবভ 1 লাখ, 1,20,25,30,000 হ'ব। আৰু আজি পেপাৰত পঢ়িলোঁ হয় লক্ষাধিক বুলি লিখিছে। আৰু এগুলো 6 লাখ, আৰু 6 লাখ তো দিছপুৰৰ পুৰা 4 লক্ষ ভোটাৰ আৰু ইষ্ট গুৱাহাটী ভোটাৰ মিলালে হয়। গতিকে এনেকৈ ফাঁকি মাৰি আৰু এইটো চৰকাৰী এইটো চৰকাৰী প্ৰগ্ৰাম আছিলে, বিজেপিৰ বিৰাট ডাঙৰ এটা মিটিঙৰ ইলেকশ্যন প্ৰচাৰৰ এটা খবৰ পাতি দিলে, চৰকাৰী টকাৰে, চৰকাৰী বাছ, চৰকাৰী টকা ৰিকুইশ্যন কৰা বাছ, সব ঝণ্টা সব চৰকাৰী মিউনিচিপাল বোৰ্ডে দিছিলে, পুৰা পেণ্ডেল টেন বনাব ডেকাজুলি। আৰু এনেকা নিকৃষ্ট, এনেকা নিৰ্লজ্জ ৰাজনীতি কৰিব নালাগিছিল যোৱাকালি। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নিউজ চেনেলৰ আৰু আন নিউজ চেনেলত দেখিছোঁ যে এজন মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁ এজন আৰক্ষী বিষয়া মানে কি APS আৰক্ষী বিষয়া এজন, কেনেকৈ কৈছে মই একো নাজানো, মোক মানুহ লাগিবই। আৰে এইটো কি কথা, প্ৰধানমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী আহিব, বিজেপিৰ নেতা মোদী নাহে নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, তাতে তেওঁ নিৰাপত্তাৰ দায়িত্বত আছে। তাৰপিছত এজন দায়িত্বশীল মন্ত্ৰী কয় মই একো নাজানো, মানুহ লাগিব। এই বিজেপিয়ে আচলতে হৈ ভাবুকিৰে এইটোৱে প্ৰমাণ কৰে যে আজিতো বিজেপিয়ে কি উন্নয়ন কৰিলে অসমৰ মানুহে দেখিছে।
সেইকাৰণে মানুহৰ মনত বিজেপিৰ প্ৰতি বিতৃষ্ণা হৈছে, সেইকাৰণে মানুহ আহিব নিবিচাৰে। সেইকাৰণে আৰক্ষী বাহিনীক ধমকি দি ভয় ভাবুকি দি আৰক্ষীৰ দ্বাৰা সাধাৰণ জনগণক ভয় ভাবুকি দি এই ৰাজহুৱা এই বিজেপিৰ সভা চৰকাৰী সভাৰ নামত মানুহ আনিছে। ধন্যবাদ জনাইছোঁ দুয়োজনকে। আশা কৰিছোঁ মুখ্যমন্ত্ৰী এতিয়া প্ৰতিশ্ৰুতি দিছে, পথৰ কথা কোৱা নাই, তেওঁ খননৰ কথা কৈছে। কি পৰ্যায়ত হয় অন্ততঃ আৰু স্পষ্ট হৈ পৰিব। কিন্তু এই কথাটো ঠিক যে আজি নীতিন গাডকাৰী ডাঙৰীয়াই ক'লে কোনো পৰিকল্পনা নাই আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা নাই বুলি ক'লে ৰাজ্য চৰকাৰে অকলে এই কাম কৰিব নোৱাৰে। ধন্যবাদ জনাইছোঁ দুয়োজন অতিথিকে। অনুষ্ঠান সামৰণি মাৰিছোঁ।